আজি আপোনালোকলৈ লৈ আহিছো এটা বহুত ভাল খবৰ যিটো খবৰ শুনিলে আপোনালোকৰ মন প্ৰাণ ভৰি যাব আৰু অহা 1 তাৰিখৰ পৰা সকলো বস্তুৰে দাম কমি যাব যিটো বস্তুৰ দাম নেকি কমিলে আমি লাভৱান হম অসমৰ জনসাধাৰণ লাভৱান হ'ব সেই কাৰণে এতিয়াৰ পৰা অহা 1 তাৰিখৰ পৰা মূল্য বৃদ্ধি নাথাকে অসমত আৰু কি বস্তুটোৰ মূল্য বৃদ্ধি কমি গৈছে আপোনালোকে মানে যদি জানে একদম পুৰা আচৰিত হৈ যাব স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে আৰু আজি ৰাতিপুৱাৰ পৰা আমাৰ ইয়াত মানে এনেকুৱাই বৰষুণ দি আছে নহয় কোটো উলাব নোৱাৰি একো কৰিব নোৱাৰে আৰু কোটো নুলালেতো যদি অকল বিছনাখনতে থাকো ভুকু নালাগে নহয় জানো গতিকে ওচৰৰ এজনীক মাতি আনিলো আনি পেলাই মই এতিয়া কি কৰিছো চাওকচোন এইয়া চাওক তিনিখন ভাত খাবলৈ মন যোৱা নাই ডাউৰিয়া বতৰ সেইটো কাৰণে এনেকে লৈছো দিয়া দোকানৰ পৰা আহি চাহ একাপ খাই লৈ পেলাই ভাবিলো কি ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকৰ সকলোৱে জ্ঞাত নহয় জানো কালি শিৱসাগৰত 30টা সংগঠনে যি প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদ বুলিয়ে কৈছো বাৰু কাৰ্যসূচী লৈছিলে তেওঁলোকে তাত মানে সকলো হিন্দী ভাষী লোককে ক্ষমা খুজিবলৈ কৈছিলে সেই কণমনিজনীক তেনেকুৱা অত্যাচাৰ কৰাৰ কাৰণে কিন্তু কালি তেওঁলোকৰ সৎ সাহস নহল আৰু আজি তেওঁলোকে কি কৰিছে মঞ্চ পাতি তাত তেওঁলোকে আঠু কাহি মানে হৰাই ভাগ দিছে বা তামুল পানে ভাগ দিছে আৰু কি কৰিলে আমাৰ অসমীয়া সকলোৱে তেওঁলোকক মাফ কৰি দিলে আপোনালোকে কি ভাবিছে তেওঁলোকে আঠু কাহি মানে ক্ষমা খুজিলে আৰু আমাৰ অসমীয়াখিনিয়ে মাফ কৰি দিলে হৈ গল আমাৰ অসমীয়াখিনিৰ কাম কিমানতে শেষ হৈ গল নহয় জানো কিন্তু আসল কথাটো কি জানেনে আপোনালোকৰ কথা নাজানো মোৰ ফালৰ পৰা মোৰ মনৰ ফালৰ পৰা মই কৈছো কি যেহেতু ছোৱালজনীক ৰাস্তাত মানে অপদস্থ কৰিছিলে নহয় নে বাৰু কিন্তু তেওঁলোকে কালি কিয় সেই সকলোৰে আগত আহি পেলাই যেহেতু পুলিশ প্ৰশাসনো আছিল তাত সকলোৰে সন্মুখত কিয় আঠু কাহিব নোৱাৰিলে আৰু কিয় চুৰৰ দৰে আজি মঞ্চ পাতি বেলেগ এখন মঞ্চ পাতি তাত হৰাই বা তামুল পান এজোৰ দি ক্ষমা খোজা কাৰণটো কি মহিলা কেইগৰাকীমানৰ সতি তাৰ কাৰণটো আপোনালোকে জানিলে আচৰিত হ'ব কাৰণ তাত মেনেজ হৈ গৈছে কালি মই এটা ভিডিঅ' দিছিলো নহয় জানো যে এনেকুৱা কৰাৰ কাৰণে এনেকুৱা হ'বগে বুলি মই কৈছিলো নহয় না বাৰু কিন্তু মোৰ কথাটোৱে মানে সত্য প্ৰমাণিত হ'ল কিয় তেওঁলোকৰ সাহস নহল কালি তেওঁলোকক মানুহৰ মাজত আঠু কাহি কাণত ধৰাবলৈ বা ক্ষমা খুজিবলৈ কালি কিয় সাহস নহল আৰু আজি চুৰৰ দৰে বেলেগ এখন মঞ্চ পাতি তাত ক্ষমা খোজাৰ আচল ৰহস্যটো কি আপোনালোকে নিজে কক তাত আসল ৰহস্যটো কি মানে ছোৱালজনীয়ে ন্যায় পাই গল নেকি তেওঁলোকে তামুল পানজোৰ দিলে আৰু আমাৰ ছোৱালীয়ে ন্যায় পাই গল নহয় জানো হিমানতে কাম সমাধা আৰু সেই কাৰণে আমাৰ কিবা এটা কয় নহয় চলপুৱা কুকুৰে গললৈকে জপিয়াই বুলি সেই কাৰণে আমাৰ অসমীয়া সকলক মানে ডিঙিলৈকে কুকুৰে কামুৰিব পৰা হৈছে গম পাইছে আপোনালোকে নাভাবিব তেওঁলোকে মাফ কৰি দিলে হৈ গল কিন্তু আমিহে চিঞৰি বাখৰি মৰিছো তেওঁলোক তলে তলে মেনেজ হল গম পাইছে নাই তেওঁলোক মেনেজ হৈ গল আমাৰ অসমীয়াখিনিৰ এই 2 নম্বৰী কামখিনিৰ কাৰণে আমাৰ অসমখন ৰখাতলে গৈছে এটা কিছুমানে বেয়া পাব সেই কথাটো কোৱা কাৰণে মই কৈছো মই চিঞৰি কওঁ মোক লাগে কি কৰে কৰক মই কৈছো সেই কাৰণে আমাৰ দেশখন ৰখাতলে গল আমি হিমন্ত বিশ্ব শৰ্মাক মানে গালি পাৰি আমাৰ লাভ নাই কিন্তু আমি নিজে বদমাছ আমি জানো হিমন্ত বেয়া কিন্তু জানি পেলাইও হিমন্তই টকা দিলে বুলিয়ে কিয় আমি হিমন্তক ভোট দিবগে লাগে আপোনালোকে নিজে কওকচোন আমাক 1200 টকা গছপুলি এটা দিলে বুলি আমি হিমন্তক কিয় ভোটটো দিবগে লাগে ও আমি টকা পাইছো কাৰণ আমাক কিনি ললে গতিকে আমাৰ বিবেকটোৱে যদি আমি ভোট দি তেওঁ নিজিকালো হয় আমি নিজৰ বিবেকেৰে নিজকে যদি আমি ভোট দিলো হয় আজি আমাৰ এই অৱস্থা হল হয়নে নিশ্চয় নহয় গতিকে আমি হিমন্তক গালি দি একো লাভ নাই কাৰণ তেওঁ যিকোনো প্ৰকাৰে মানে ৰাইজক হাতৰ মুঠিলে আনিবলৈ চাব সেইটো মানে যেতিয়া নেকি তেওঁ ৰাজনীতিত নামিছে সেইটো তেওঁ ক্ৰেডিট কেনেকে মানুহখিনিক নিব পাৰে সেইটো তেওঁ ক্ৰেডিট কিন্তু তেওঁ সেই ক্ৰেডিটত আমি ভৰি দিলো কিয় আমাৰ যদি অসমীয়া মানুহখিনি ইমান একত্ৰাই আছিলে তেন্তে হলে আমি তেওঁ জালত কিয় ভৰি দিলো হয় না নহয় আপোনালোকে নিজে কওকচোন বাৰু কথাটো
আজি ছোৱালীজনীৰ কাৰণে ন্যায় দুদিনৰ কাৰণে আমি একদম তেটু ফালি ডিঙি খিৰি ফুলাই ফুলাই আমাৰ অসমীয়াগিৰি চলিব আমাৰ অসমীয়াগিৰি চলিব কি চলিলে তহঁতে এফালে তেটু ফালি চিঞৰিবি সিফালে পিছফালেদি হাত মিলাবি টকা লবি কাম সমাধা হৈ গ'ল দে মেনেজ হৈ গ'ল হ'ব দে মাফ কৰি দিলোঁ ইয়াতে জন্ম হৈছিলে ইয়াতে আমুক হৈছিলে সেইখন কৈ পেলাই মানে মেনেজ হৈ যায় আৰু কি হয় বিনা স্বাৰ্থত যিসকলে তেওঁলোকৰ লগত আগভাগ ল'বলৈ যায় তেওঁলোকে লাষ্টত মানে এনেকুৱা হয় যি নেকি প্ৰকৃততে মানে দেশৰ হকে কাম কৰিবলৈ ওলাই যায় তেওঁলোকে নিজে দল ফালি ওলাই আহিবলগীয়া হয় আজিকালি সেইটোৱে হৈ আছে গতিকে লোকৰ কথাটো ইমান উটিভাহি থাকিবলৈ মানে দৰকাৰ নাই মোৰ ফালৰ পৰা কৈছো মই দেই এইখিনি কথা কোৱাৰ কাৰণে কিছুমান লোকে ভাবিব পাৰে যে শিৱসাগৰখনৰ কথা এনেকৈ কৈছে কিন্তু একদম নহয় শিৱসাগৰ আমাৰ গৌৰৱ কাৰণ আমিও ইলেকশ্যনৰ সময়ত শিৱসাগৰত বহুত দিন থাকি পেলাই কাম কৰি আহিছো শিৱসাগৰৰ মানুহ কেনেকুৱা আৰু শিৱসাগৰৰ যে একতাটো আছে আমি ভালকৈ বুজি পাওঁ সেইটো কাৰণে তেওঁলোকলৈ আমাৰ ধন্যবাদ কিন্তু হলেও মানে কিছুমান দল সংগঠনৰ মানে কাৰ্যকলাপ দেখি একদম নামাতি থাকিব নোৱাৰো সেইটো কাৰণে মই কথাখিনি কলো আপোনালোকে নিজে ভাবকচোন কালি গোটেই দিনটো তেওঁলোকে প্ৰতিবাদ কৰি থাকিলে তাত তেওঁলোক আহিব নোৱাৰিলে আজি বেলেগ এখন মঞ্চ পাতি পেলাই তেওঁলোকে আঠু কহাৰ কাৰণটো কি বাৰু সেইটো জানো ৰহস্য নহয় আপোনালোকে নিজে নিজৰ বিবেকেৰে আপোনালোকে বাৰু বিবেচনা কৰকচোন হয় নে নহয় কথাটো নে মই মিছা কথা কৈছো যি কি নহওক বাৰু সেই কেছটো শিৱসাগৰৰ কেছটো সিমানতে সমাপ্ত হ'ল এতিয়া আহো স্মাৰ্ট মিটাৰৰ কথা কালি যে মই কৈছিলো স্মাৰ্ট মিটাৰ এনেকে মিটাৰবিলাক খুলি দিলে কি হেই মানে কেনেকুৱা হ'ব আমাৰ জানো সৎসাহস হ'ব এনেকে মিটাৰ খুলি পেলাই এদিনৰ কাৰণে আমি এনেকুৱা কৰোঁ বুলি কিন্তু কালি মই সেই কথাটো ক'লো আৰু আজি নিউজত দেখিছো কোন গাঁও বা হেৰিখনৰ কথা কোৱা নাই দেই কোৰ কোৱা নাই তেওঁলোকে কি কৈছে সকলো মিটাৰবিলাক খুলি আনি ৰাস্তাত ধুম ধাপ পেলাই একফালৰ পৰা ভাঙি গৈছে গতিকে আপোনালোকে ভাবকচোন মিটাৰটো খুলি নিলে আমাক কি পুলিচে নিব নেকি বা পুলিচে জেলত দিব নেকি সেইটো কেতিয়াও কৰিব নোৱাৰে সকলোৰে যদি একেলগে ওলাই যায় তেন্তে হলে আমাক কি জেলত ঠাই দিব নেকি ইমান খুবা মানুহক জেলত আমাক ৰাখিব পাৰিব নেকি নিশ্চয় কেতিয়াও নোৱাৰে কিন্তু নিস্বাৰ্থভাৱে এই ক্ষেত্ৰটোত মানে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আপোনালোকে দেখিছে নাই নাজানো এটা ভিডিঅ' বহুতকে ভাইৰেল হৈ আছে মই লগাই দিছো চাব আমাৰ কৃষক মুক্তিৰ নেতা বিদ্যুৎ শইকীয়াই যি ধৰণে গৈ পেলাই অফিচাৰৰ লগত লাগিছে তেনেকুৱা দম কাবাৰ হ'বনে কোনোবা সংগঠনৰ হ'বনে কেতিয়াও নহয় কিয় নহয় তেওঁলোকে মানে চৰকাৰৰ লগত সেইটো বেয়া নহয় কিন্তু আমাৰ বিদ্যুতে সেইটো কৰি দেখালে অফিচত গৈ সেইটো কৰি দেখালে আৰু তাতে মই তেওঁক কৈছো যে আমাৰ গুৱাহাটীতো তেনেকুৱা এটা আন্দোলন অতি সোনকালে হ'ব লাগে নহলে মানে একদম স্মাৰ্ট মিটাৰে লুটিপুটি খাই শেষ কৰি দিছে সিদিনাখন ময়ো গলো অফিচত বা তেওঁলোকে যিখন মানে মোক লিষ্ট উলিয়াই দিলে আৰু যিকিটা বস্তু ঘৰখনত থাকিব লাগে সেইকিটাটো থাকিবই নহয় জানো আৰু আগৰ পৰা যিটো বিল আহে সেই বিলটোতকে এতিয়া দুগুণ আপোনালোকে বিশ্বাস কৰক মোৰ ঘৰত আগতে 1000 টকা আহে মাহত খুব বেছি 1000 দেই এনে 700 750 800 এনেকুৱা কিন্তু এতিয়া 10 দিনৰ ভিতৰত মই 1000 কে টকা ৰিচাৰ্জ কৰিব লাগে মাহত মোৰ 3000 টকা অকল যে মুৰে হেতু হৈছে তেনেকুৱা নহয় বেলেগৰো হৈছে কিন্তু তেওঁলোকে মাত নামাতে নহলেও চলি যায় হেই ঠিক তেনেকুৱা হৈছে মাটি পেলাই মানে কিয় হেৰি হ'ব বেয়া নহয় কাৰণ আজিকালি এটা কি কম আৰু ৰাজনীতিলে আহি যায় নহয় জানো সেইখিনি বাৰু ইমানতে বাদ দিও গতিকে গুটে সকলো মানুহখিনি উলাই নাহিলে এবিলাক কেছ আমাৰ সমাধা কেতিয়াও নহয় এতিয়া কও মই আমাৰ একদম মূল্যবান বস্তুটোৰ যে দাম কমিছে বুলি মই কৈছিলো কি বস্তুৰ দাম কমিছে জানেনে অহা 1 তাৰিখৰ পৰা মানে 1 ছেপ্টেম্বৰৰ পৰা মদৰ দাম কমিছে কিমান আচৰিত চাকচোন কমিব লাগিছিল কি বস্তুৰ দাম আৰু কমিছে কি বস্তুৰ দাম মানে এতিয়া এনেকুৱা হৈছে মদ নাখালে মানুহ মানে থাকিব নোৱাৰে সেইকাৰণে মদৰ দামটো কমাই দিছে গম পাইছে কিন্তু দৰবৰ দামটো দুগুণ বঢ়াইছে আনসাই এতিয়া জিএমসি টিকেটৰ দাম আগত আছিল 10 টকা আৰু এতিয়া হল 20 টকা গম পাইছে এতিয়া হল 20 টকা গটিকে কোট মৰে মৰক আৰু ইমানৰ মাজতো যদি মানুহখিনি আমাৰ মানুহখিনি সচেতন নহয় তেন্তে হলে কোট মৰিব আপোনালোকে নিজে ককচোন কোট মৰিব এতিয়া ইফালে দামটো কমালে কি হ'ব ঘৰে ঘৰে পদুলি মুখে মুখে লাইসেন্স দিছে মদৰ দোকানৰ এটা সবে খুলি বহি থাকিব পাৰে গটিকে আৰু ভিডিওটো ইমান দীঘল কৰি নাথাকো বহুত দীঘল হৈ গল আজিলৈ
সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাৰে কামনা কৰি ইমানতে সামৰণি মাৰিছো যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু নতুনকে যিসকলে চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই